ঐতিহাসিক মুদ্ৰা সংৰক্ষণৰ লক্ষ্যৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা এগৰাকী ব্যক্তিৰ। প্ৰতিজন ব্যক্তিৰে থাকে একোটা নিজস্ব হবি বা চখ। এনে চখ পূৰাবলৈ বহুতেই বিভিন্ন কাম কৰা দেখা যায়। কোনোৱে যদি প্ৰত্যাহ্বানেৰে ভৰা দুঃসাহসিক কাম কৰে, আন কোনোৱে চখ পূৰণৰ নামত ব্যয় কৰে আঁচুতীয়া টকা। গুৱাহাটীৰ ধীৰেনপাৰাৰ ভাৰত বাগাদিয়াও তেনে এগৰাকী ব্যক্তি। ঐতিহাসিক মুদ্ৰা সংৰক্ষণ কৰাটো তেওঁৰ হবি। বছৰ বছৰ ধৰি তেওঁ সংগ্ৰহ কৰিছে বিভিন্ন সময়ৰ বিভিন্ন দেশ বিদেশৰ মুদ্ৰা আৰু নোট। দেশ বিদেশৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ব্যক্তিৰ চিত্ৰ সম্বলিত ঐতিহাসিক মুদ্ৰাসমূহ নিজে সংগ্ৰহ কৰি সংৰক্ষণ কৰিছে ভাৰত বাগাদিয়াই। 1800 পৰা মোৰ তাত আছে কইনবিলাক। আজিতো মই ডিছপ্লে কৰা নাই, তাৰ ডিছপ্লে তেনেকুৱা অহম কইন আছে, তো বহুত পুৰণাই হৈ গ'ল। আৰু আপোনাৰ চাৰমিনাৰ চিলভাৰ ৰুপি আছে, প্ৰিন্সলি ষ্টেটছৰ কইন আছে, ধৰক আপোনাৰ কাচ্ছ গুজৰাট, তাৰ ডোকৰো, পাইলো, ঢেলো এইবোৰ আছে মোৰ তাত। এতিয়া আপুনি চাব পাৰে। ঐতিহাসিক মুদ্ৰা আৰু নোট সংগ্ৰহ আৰু সংৰক্ষণ কৰাৰ সমান্তৰালভাৱে ব্যক্তিজনে গুৱাহাটীত অনুষ্ঠিত কৰিছে এখন ব্যতিক্ৰমী প্ৰদৰ্শনীৰ। প্ৰতি দেওবাৰে গুৱাহাটীৰ ভৰলুমুখত এই প্ৰদৰ্শনীৰ আয়োজন কৰি বিশেষভাৱে চৰ্চালৈ আহিছে ভাৰত বাগাদিয়া। ব্ৰিটিছ ইণ্ডিয়াক থিম হিচাপে লৈ ভাৰত বাগাদিয়াই আৰম্ভ কৰিছে এই প্ৰদৰ্শনীখন। প্ৰদৰ্শনীখনৰ জৰিয়তে হেৰাই যোৱা বহু আপুৰুগীয়া মুদ্ৰা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে বহুজনে। ইয়াতে যেতিয়া জায়গা আছে মোৰ অফিচত, এটা থিম লৈ মই 7 to 8 বক্স যদি ডিছপ্লে কৰোঁ, এইটো বেষ্ট হ'ব। মানুহবিলাক যেতিয়া গম পাব যে এভৰি ছানডে ইয়াতে এক্সিবিশ্যন হৈ থাকে, ধৰক হি মিছ ওৱান ছানডে, হি কেন কাম এনাদাৰ ছানডে অলছ'। চ' দেৰ ইজ ন' ইছ্যু। তো কালেক্টাৰ্ছ আহি থাকে মোৰ তাত, দে ডিছকাছ, দে ইণ্টাৰেক্ট, দে হেভ ছাম নলেজ, উই শ্বেয়াৰ knowledge of each other. So this is the thing. So from 11 to 4 on every Sunday. উল্লেখযোগ্য যে ব্ৰিটিছ ভাৰতৰ মুদ্ৰা ব্যৱস্থা আছিল এক জটিল ব্যৱস্থা। বিভিন্ন প্ৰেছিডেন্সিৰ আছিল নিজা নিজা মুদ্ৰা পদ্ধতি। পৰৱৰ্তী সময়ত 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায় ভাৰতৰ মুদ্ৰা ব্যৱস্থা। 1862 চনত ব্ৰিটিছ ইণ্ডিয়ান নোট জাৰি কৰিছিল, য'ত আছিল ব্ৰিটিছ সম্ৰাটৰ ছবি। এই ব্ৰিটিছ ইণ্ডিয়াক থিম ৰূপে লৈ ভাৰত বাগাদিয়াই আৰম্ভ কৰিছে এই মুদ্ৰা প্ৰদৰ্শনীখন, য'ত হেৰাই যোৱা শ বছৰৰ পুৰণি মুদ্ৰাসমূহ পুনৰ দেখাৰ সুযোগ লাভ কৰিব বহু লোকেই। জয়শ্ৰী চেতিয়াৰ ৰিপৰ্ট, লোকেল 18 গুৱাহাটী।